কাৰ্যালয় উন্মোচন কৰিছে। আৰু এতিয়া 6 নম্বৰ বাৰ ন 6 নম্বৰ বাৰ জনাইছো। চাওক, আজি বুলি নহয়, মই যোৱা পৰহি চাৰিদুৱাৰত 4টা কাৰ্যালয় উন্মোচন কৰিলোঁ। আজি এতিয়ালৈকে 4টা কৰিলোঁ আৰু এটা মিউনিচিপাল বৰ্ডত আমি কৰিম। এইবাৰ ৰাইজৰ মই 96ৰ পৰা ইলেকশ্যন খেলিছোঁ। এইবাৰ ৰাইজৰ বিপুল সঁহাৰি আৰু এইবাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জেগাতে আপোনালোকে সকলো জনগোষ্ঠীৰ মাজত ভাৰতীয় জনতাৰ প্ৰতি যি বিশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে মই জনপ্ৰতিনিধি হিচাপে মোৰ প্ৰতি যিটো অগাধ বিশ্বাস কাৰণেই আচলতে এনেধৰণৰ পৰিৱেশত জনসমুদ্ৰৰ মাজত আচলতে আমি কাৰ্যালয় উন্মোচন কৰিবলৈ পাইছোঁ। কাৰ্যালয়ৰ জৰিয়তে প্ৰতিঘৰ মানুহলৈকে ভাৰতীয় জনতা পাৰ্টীৰ বতৰা যাব আৰু সংখ্যালঘু মানুহ যিটো কংগ্ৰেছে দাবী কৰে তেওঁলোকৰ ভোট বেংক, আজি 100% সংখ্যালঘু থকা এই চকীঘাট গাঁও পঞ্চায়তত এই সংখ্যালঘু মানুহৰ মাজত তেওঁলোকৰ সেই দুৰ্গ আজি নোহোৱা হ'ল। সংখ্যালঘু মানুহে আজি আতংকমুক্ত পৰিৱেশত ভাৰতীয় জনতা পাৰ্টীক বিশ্বাসত লৈছে আৰু চকুৱে মুখে ফুটি উঠিছে, বিশ্বাসৰ সেই চকু স্পষ্ট হৈছে। গতিকে মোৰ বিশ্বাস এই লালটাপুকে ধৰি চকীঘাট গাঁও পঞ্চায়তত মইতো কংগ্ৰেছৰ ভোট দেখা নাই, মই দেখিছোঁ কেৱল ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনৰ ভোট দেখিছোঁ। গতিকে অভিলেখ সৃষ্টি হ'ব। এইবাৰ 9 দুৱাৰ সমষ্টিত অভিলেখ সৃষ্টি হ'ব। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টীক ভোট দিব আৰু সংখ্যালঘু মানুহে মইতো আপোনালোকে চাব, এইবাৰ অভিলেখ সৃষ্টি হ'ব যে মানুহৰ যিটো বাহিৰৰ পৰা ধাৰণা, কংগ্ৰেছৰ মানুহৰ যিটো ধাৰণা, তেওঁলোকে সংখ্যালঘু মানুহৰ 40,000 ভোট ধৰি তাৰ পৰা গন্তি কৰে। এতিয়া মই যিটো তেওঁলোকৰ অৱস্থা দেখিছোঁ, সংখ্যালঘু মানুহৰ মাজত তেওঁলোকে 1000 ভোট পাবনে নাই মোৰ সন্দেহ আছে। সেইটোৱে মই ক'লোঁ। মোৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতাৰ পৰা মই ওচৰৰ পৰা মানুহৰ লগত আছোঁ, সাধাৰণ মানুহৰ মনৰ বতৰা মই বুজি পাওঁ, চকু মুখ দেখিলে মই বুজি পাওঁ। সংখ্যালঘু মানুহৰ বিশ্বাসৰ চাৱনিয়ে মোক আশ্বস্ত কৰিছে যে এইবাৰ সংখ্যালঘু মানুহৰ কংগ্ৰেছৰ ভোট নাই, কেৱল সংখ্যালঘু মানুহৰ হৃদয়ত এবাৰ পদুম ফুলিছে। আৰু এই কাৰ্যালয়ে সকলোকে একত্ৰিত কৰিব আৰু অভিলেখ সৃষ্টি কৰিব। এইবাৰ 4 মে'ত হ'ব লগা, 9 এপ্ৰিলত হ'ব লগা নিৰ্বাচন 4 মে'ত ফলাফল ওলাব। আপোনালোকে চাব, 9 দুৱাৰ সমষ্টিত 96ৰ পৰা মই নিৰ্বাচন খেলা এই 2024ত আটাইতকৈ বেছি ভোটেৰে অভিলেখ সৃষ্টি কৰিব 9 দুৱাৰবাসী ৰাইজে। এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী থকাৰ পাছতো আজি মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদকে বিজেপিত যোগদান কৰিছে। চাওক, মণ্ডল কংগ্ৰেছৰ কথাহে কৈছে আপুনি। আৰে কংগ্ৰেছৰ এখন প্ৰাক্তন ৰাজ্যিক সভাপতি ভূপেন বৰাই বিজেপিত জইন কৰি দিলে। কংগ্ৰেছ দলৰ 3 গৰাকী সাংসদ আছিল, পদুত বৰদলৈ দেখোন বিজেপিত জইন কৰি দিলে। গতিকে কংগ্ৰেছ দলত আছে কোন? ভাল মানুহটো কংগ্ৰেছ দলত নাই নহয়। ভাল মানুহখিনি যিকেইটা আছে সেইকেইটাও বেছি দিন থাকিব নোৱাৰে, আহি বিজেপিতে জইন কৰিব। ৰাজ্যৰ যদি কোনে উন্নতি বিচাৰিছে, ৰাজ্যখন সুৰক্ষিত হোৱাটো বিচাৰিছে,
সমন্বয় সম্প্ৰীতিৰ আস্থাৰ অসম বিচাৰিছে, বিশ্বাসৰ অসম বিচাৰিছে, তেওঁলোক বিজেপিত জইন কৰিব। কংগ্ৰেছ দলক টাটা বাই বাই দি আছে আৰু দি থাকিব। সাংবাদিক বন্ধুসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত, যিহেতুকে আমাৰ আজি অস্থায়ী কাৰ্যালয় উদ্বোধনীৰ দিনা, শুভ উদ্বোধনৰ এই শুভক্ষণত যি ৰাইজ, আমাৰ মহিলা মাতৃ, যুৱ বন্ধুসকল, জ্যেষ্ঠসকল আমাৰ মাজত উপস্থিত হৈছেহি। আৰু আমাৰ চকীঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি ৰাইজ আছোঁ, আমি যিখিনি বুথ পোল হয় তাৰে 99% এবাৰ আমি পদ্মা হাজৰিকা ডাঙৰীয়াক দিম আৰু আমি ভাৰতীয় জনতা পাৰ্টিক ভোট দিম পদুম ফুলৰ চিনত। ইয়াত আৰু সন্দেহ নাই। কংগ্ৰেছৰ খস্তীয়া ৰাজনীতি আমাৰ ইয়াত নচলিব, এই আগন্তুক দিনত আমাৰ কেতিয়াও নচলে। গতিকে সকলো ৰাইজৰ আজি এই আপোনালোকেও প্ৰত্যক্ষ কৰিছে যে আমাৰ ইয়াত কিমান ৰাইজ উপস্থিত হৈছেহি। প্ৰায় আমাৰ ইয়াত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত আমাৰ এই উদ্বোধনী সভাখন, কাৰ্যালয় উদ্বোধনী সভাখন আৰম্ভ হৈছিলে, এতিয়া সমাপ্ত হৈছে। গতিকে আমাৰ এটা দীৰ্ঘ আশা যে আমি বিপুল ভোটত পদ্মা হাজৰিকা দেৱৰ আমাৰ সংখ্যালঘু এৰিয়াৰ ফালৰ পৰা বিপুল ভোট দিম তেখেতক আৰু আমি জয়যুক্ত কৰিম। তাৰে বাবে এবাৰ চবে পদ্মা হাজৰিকা, পদ্মা হাজৰিকা, পদ্মা হাজৰিকা। সেয়া সকলোলৈকে ধন্যবাদ থাকিল। এতিয়া আমি আপোনালোকৰ জৰিয়তে এটা কথা কওঁ যে আজি কাৰ্যালয়ৰ জৰিয়তে যোনটো উৎসৱ দেখিছে, দুদিন ৰাজহুৱা মিটিঙলৈতো আমাৰ পিলেও নোখোলা। আমাৰ চকীঘাট মানুহৰ এতিয়া বৰ্তমান যোনটো আমি দেখিছোঁ, এইটোৰ ওপৰত দেখিছোঁ 99% আমাৰ বুথ, যদিনো কংগ্ৰেছত 8,000 বুথত দুদিন 1,500 বুলতেহে যাব, আমি জানো। এতিয়া আমি এইটোৱে আশা কৰিছোঁ, এইবাৰ আমাৰ যিকেইটা পঞ্চায়ত আছে চবেই আমাৰ MLA ছাৰে এটা কৈছিলে যেন 1,20,000, 30,000, আমি এটা ভাবিছোঁ 1,40,000 বুথত ছাৰক আমি সবেই মিলি পেলাই আমি জিকাই নিম বুলি আমি ভাবিছোঁ। এইটো আমাৰ মাইনৰিটিৰ তৰফৰ পৰা আশা। সেইটো আমি এটা কথা কৈছোঁ, চকীঘাট পঞ্চায়তৰ পৰা আমি এটা আশা কৰিছোঁ যেন যি হওক আমাৰ ৰাইজ যিমান উল্টা পাল্টা আছিলে, এতিয়া আমাৰ ৰাইজ বুজি পাইছে, এটা কথাৰ ওপৰত বুজি পাইছে যেন এইজন ছাৰে আজি যোনটো মিটিঙত অফিচ উদ্বোধনীত যোনটো ভাষণ দিছে, এতিয়া সব মানুহে বুজি পাইছে ছাৰৰ কোনো এইটো যোনটো আমাক ছাৰে কাম কাজ যিমান কৰিছে, কাম কাজ চাই পেলাই ছাৰক ভোট দিব, কাম কাজৰ ওপৰত ছাৰক ভোট দিব। এইটো আমি আশা কৰিছোঁ। আপোনালোকৰ জৰিয়তে এইটোৱে কৈছোঁ যে এইবাৰ 90% ছাৰে ভোট পাবই। আৰু আমাৰ চকীঘাট পঞ্চায়তৰ পৰা আমি চেষ্টা কৰিম যে আমাৰ সবেই দলীয় যিমান কৰ্মী আছে, সভাপতি, কাউন্সিলৰ, একদম ZPC লৈ পেলাই, মেম্বৰ লৈ পেলাই, বুথ কমিটি লৈ পেলাই, সমূহ ৰাইজ লৈ পেলাই, যুৱক লৈ পেলাই, মহিলা লৈ পেলাই সবেই দলে বলে লাগি গৈছে আমাৰ এই বিজেপিৰ নেতৃত্বত আগবঢ়াই নিবলৈ। আমি সেইটোৱে আশা কৰিছোঁ যেন এইবাৰ ছাৰ এনেকুৱা চমক সৃষ্টি কৰিব যে আমাৰ শোণিতপুৰ জিলাত যাতে ছাৰৰ ওপৰত আৰু বেলেগ যাব নোৱাৰে, আমি সেইটোৱে আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।